8 দিন ধৰি যিখন দালাল বনাম চান্দাজীৱী নাটক চলি আছিল আৰু সম্পূৰ্ণ 8 দিনৰ মূৰত আজি নাটকৰ জবনিকা পৰিল। আপোনালোকৰ বাৰু নাটকখনৰ জবনিকা পৰাৰ কাৰণে ভাল লাগিছে নে বেয়া লাগিছে? সকলো বন্ধু বান্ধৱীকে নমস্কাৰ জনাইছো আৰু আৰম্ভ কৰিছো অন্য এটি নতুন ভিডিঅ। আৰু আজি ভিডিঅ'টোৰ হল মই নাম দিছো নাটক। আৰু একেদিন সকলোৱে গম পায় এখন নাটক চলি আছিল আৰু এটো কাৰণে মোৰ ভাল লাগিছে যে মই যেটো কথা কৈছিলো এখন নাটক বুলি আৰু হেতুৱে হয় নাটক আৰু মোৰ কথাটো মানে ইতিমধ্যে সত্য বুলি প্ৰমাণিত হল। আৰু মই কৈ আছিলো যে শংকৰজ্যোতি বৰুৱাই এখন নাটক কৰি আছে আৰু সেই নাটকখনৰ আত ধৰিছিলে তেওঁ নিজে। দুইটা ফৈদৰ মাজত মানে যুদ্ধ হৈছে আৰু তেওঁ তাত জপিয়াই পৰা কিবা আছে জানো কথা নাই। আৰু তেওঁলোকে কি কৰিছে এতিয়া কিবা হেৰি এটা মানে ইটো ফৈদৰ আৰু দুটা ফৈদৰ মাজত লাগি ক্ষমা কৰিব নামকিটা মই পাহৰিয়ে যাওঁ, মুস্কান আৰু তনু চাহি নহয়নে? দুইটা ফৈদৰ মাজতে লাগিছিলে আৰু এওঁলোক গৈ পেলাই তাত জপিয়াই পৰিছিলে। নিশ্চয় এওঁলোকক কোনোবা এটা ফৈদে মাতি নিছিলে আৰু সেইবিলাক এনেই নাযায়তো। মাতি যে নিছে তেওঁলোক কিন্তু এনেই যোৱা নাই, তেওঁলোক ধান্দাতে গৈছে আৰু ধান্দাত গৈছে তাৰপিছত কি হল দেখিছে, এখন নাটক সৃষ্টি কৰিলে। ছেকেণ্ডত এখন নাটক হৈ গল আৰু তাৰ পিছৰখিনি মই আপোনালোকক দেখাই আছো। চাওকচোন, আকৌ পাই আছো। নিশ্চয় অকমান ক্লিপটো দেখিলে আৰু মই কোৱা কথাটো বাৰু কিবা মিছা আছিলে নে? তেওঁ ২৬ৰ ভাবি পাৰ্টি, তেওঁ যিকোনো প্ৰকাৰে মানে বিতৰ্ক এটা সৃষ্টি কৰি কেনেকৈ মানে তেওঁ ৰাইজৰ মন আকৰ্ষণ কৰিব পাৰে, মানে মই ভাল কাম কৰিছো এইটো দেখাব পাৰে ৰাইজক আভুৱা ভাৰি পেলাই দেই। আৰু আমাৰতো মানুহখিনি জানে একদম আবেগিক অকণমানতে মানে একদম ক'ব নোৱাৰা হৈ যায় আৰু তেওঁলোকে ভাবিছে সঁচাকৈ আমাৰ জাতিৰ কাৰণে লাগিছে নহয় জানো? জাতিৰ কাৰণে ক'ত লাগিব লাগে আৰু ক'ত লাগিছেগে নহয়নে? আৰু দেখিলেনে বাৰু মই কোৱা কথাটো কিবা মিছা নেকি? বেলেগ গাড়ীওতো থাকিব পাৰিলে হয়। কিমান তেওঁ ওচৰে পাজৰে কিমান মানুহ আছে, তাত তেনেকুৱা এখন গাড়ী চাগে তাত নাছিলেনে বা তেওঁলোকৰ মাজত গাড়ী থকা মানুহ নাছিলেনে? বন্ধুবৰ্গ, তেওঁতো বৰ হাই ফাই মানুহ মানে, হয় না নহয়? কিন্তু তেওঁ কিহত গৈছে? বিজেপি ষ্টিকাৰ লগোৱা গাড়ী এখনত গৈছে। আৰু আপোনালোকে ভাবিব পাৰে যে মানুহজনীয়ে মিছা কৈছে, সেইকাৰণে মই সেইখন আপোনালোকক দেখাই ললো। আৰু এতিয়া বাৰু আপোনালোকে কওকচোন, মই যে ইমান দিনে কৈ আছিলো, এই ৬-৭ দিনে ভিডিঅ' বনাই আছিলো, মই বাৰু মিছা কথা কৈছিলো নেকি? বহুতে ইয়াত একদম মোক মানে বৰ ফাল্টু কিছুমান হেৰি কৰিছিলে আৰু এতিয়া মই প্ৰতিজ্ঞা কৰিছো কি যোনে মোক ফাল্টু কমেণ্ট কৰে, যোনে যি কৰে কৰি থাকক, কাৰণ কুকুৰে সদায় আঁঠুৰ তলতহে কামুৰে, আঁঠুৰ ওপৰলৈ আহিব নোৱাৰে। গতিকে মই কোৱা কথাটো যে সত্য প্ৰমাণিত হল, সেইটো কাৰণে মোৰ একদম বহুত ভাল লাগিছে দেই। আৰু আপোনালোকক মই এইটোৱে মানে আপোনালোকে মোৰ হৈ মানে হেৰি কৰিব, আশীৰ্বাদ দিব যাতে মই সদায় মানে সত্য বাতৰিটোহে বা সত্যৰ কথাটোহে কৈ পেলাই যাতে মই আপোনালোকক ভিডিঅ'টো দিব পাৰো। মই মিছা কেতিয়াও আপোনালোকে দেখিছেনে? মই মিছা থাম্বনেইল লগাই বা মিছা হেৰি কৰি পেলাই মই ভিডিঅ' কেতিয়াও প্ৰস্তুত নকৰো। আৰু মোৰ কথাটো যে সঁচাকে মোৰ বহুত ভাল লাগিছে সত্য প্ৰমাণিত হোৱাৰ কাৰণে। আৰু এইখিনিটা কথা এটা কওঁ দেই আপোনালোকক, মই আজি মানে এটা মই খুব সুন্দৰ নিউজ পাইছো, মানে মোক দিছে মানুহে। আচলতে মই কি, মোক যেতিয়া সেইটো কাম কৰিছিলে মই সেইবিলাক ভিডিঅ' চিডিঅ' নাচাওঁ, মই সদায় মোৰ নিজৰ কামত ব্যস্ত থাকো, লোকৰ এইবিলাক ক'বা কিবা নাই। মোৰ যিখিনি বন্ধুবৰ্গ মোৰ ভিডিঅ' চাই ময়ো তেওঁলোকৰ চাওঁ, তেওঁলোকে সকলোৱে জানে। আৰু মাজতে এটা মই এই চান্দাজীৱী পাৰ্টিৰ ওপৰত এটা ভিডিঅ' বনাইছিলো আৰু সেই ভিডিঅ'টোত কি কৰিছে জানেনে? মোৰ কিছুমান ভিডিঅ' নি পেলাই মানে একদম বহুত অশ্লীল শব্দ প্ৰয়োগ কৰি পেলাই মোৰ ভিডিঅ' লগাই পেলাই তেওঁলোকে মানে পপুলাৰ হ'বলৈ চাইছিলে। কিন্তু মই ইমানেই মানে সুখী অনুভৱ কৰিছো আজি তেওঁলোকৰ সেই চেনেলটো নাই। যিবিলাক শব্দ ইউজ কৰি মোৰ ওপৰত ভিডিঅ' বনাইছিলে নহয়, সেইটো চেনেল আজি নাই বুলি জানি পেলাই মোৰ বহুতে ভাল লাগিছে। আৰু বহুত ধন্যবাদ, যাতে মানে কি হৈছে ভগৱানে মোক চকু মেলি চালে, হয় না নহয়? আৰু সেইকাৰণে মই কওঁ দেই, সত্য সদায় জয়। মই কাৰো পিছত এনেই লাগিবলৈ নাযাওঁ, মোৰ পিছত যদি কোনোবা লাগে মই তাক কিন্তু কেতিয়াও এৰি নিদিওঁ। আৰু সেইটো কথা কৈছো, সেই ধেমা ধৰাটোৱে লোকৰ ভিডিঅ' বনাই কেতিয়াও নিজৰ মুখখন লগাই ভিডিঅ' নবনায়। আৰু কি কৰিছিলে জানেনে? মোৰ ভিডিঅ'টো যেতিয়া তাত লগাইছিলে সি বেকগ্ৰাউণ্ডৰ পৰা বেয়া অশ্লীল শব্দ ব্যৱহাৰ কৰি পেলাই বনাই আছিলে। আৰু বহুত ধন্যবাদ ইউটিউব চেনেলটোকো, মানে যোনে ইউটিউব হেৰি কৰিছে তেওঁকো মই বহুত ধন্যবাদ দিছো যে
চেনেলটো গুচি যোৱাৰ কাৰণে এইখিনি আছিলে বাৰু সেইটো কথা এতিয়া বাদ মোৰ সেইটো ভাল লগা কথাটো মোৰ ভাল খবৰটো আপোনালোকক দিলোঁ আৰু এতিয়া কওঁ সেই নাটকখনৰ কথা আপোনালোকে দেখিছে যদি শংকৰজ্যোতি বৰুৱা বিজেপিৰ এজেণ্ট নহয় বা বিজেপিৰ মানুহ নহয় যদি ২৬ৰ ভাবি প্ৰাৰ্থী নহয় তেওঁ বাৰু কি কাৰণত সেই ফুলৰ হেৰি টকা ষ্টিকাৰ পদুম ফুলৰ গাড়ীখনত গ'ল হয়নে মই বাৰু মিছাকে কৈছোঁ নেকি যদি মই মিছা কৈছোঁ বুলি আপোনালোকে ভাবিছে তেন্তে হ'লে আপোনালোকৰ মাজলৈ এইটো ভিডিঅ' আকৌ আগবঢ়ালোঁ চাওকচোন এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো এই গাড়ীখনত উঠিয়ে শংকৰজ্যোতি বৰুৱা মুকলি আকাশৰ তললৈ আহিছে বিজেপিৰ ভিআইপি গাড়ীত উঠি জেলৰ পৰা ওলাই গৈছে এইগৰাকী শংকৰজ্যোতি বৰুৱা আৰু শংকৰজ্যোতি বৰুৱা বিজেপিলৈ আহিব নেকি কথাটো ওলাই আহিছিলে এই গাড়ীখন চাওক এয়া পদুম ফুল আছে ভিআইপি লিখা আছে আৰু এইখন গাড়ীত উঠিয়ে শংকৰজ্যোতি বৰুৱা মুকলি আকাশৰ তললৈ আহিছে আৰু বৰ্তমান শংকৰজ্যোতি বৰুৱা জেলৰ পৰা ওলাইছে আৰু তেওঁক নিবলৈ যিখন গাড়ী আহিছে তাত ভিআইপি আছে আৰু এখন বিজেপিৰ গাড়ী ইতিমধ্যে কথা ওলাই আছিল শংকৰজ্যোতি বৰুৱা বিজেপি যোগদান কৰিব দুলিয়াজানৰ পৰা ইলেকশ্যন খেলিব যাৰ বাবে তেৰছ গোৱালাৰ সৈতে তেওঁ শত্ৰুতা বৃদ্ধি পাইছিলে আৰু ৰাজনৈতিক শত্ৰুতাৰ বলি হৈ তেওঁ জেললৈ যাব লগা হৈছিলে ইতিমধ্যে তেৰছ গোৱালাই কৈছে যে মই ফোন কৰি এছপি আৰু ডিচিক ব্যৱস্থা ল'বলৈ কৈছিলোঁ আৰু শংকৰজ্যোতি বৰুৱা আজি ৮ দিনৰ মূৰত জেলৰ পৰা ওলাই আহিছে চাওক গাড়ীখনত বহিছে শংকৰজ্যোতি বৰুৱা এই গাড়ীখনত বহিছে আৰু এই গাড়ীখনৰ এয়া আইনাত পদুম ফুল বিজেপিৰ গাড়ী এখন বিজেপিৰ গাড়ীত উঠি ঘৰমুৱা হৈছে শংকৰজ্যোতি বৰুৱা বিজেপিলৈ আহিব বুলি এটা খবৰ ইতিমধ্যে ওলাই আছিলে বিজেপি যোগদান কৰিব এগৰাকী শক্তিশালী আহোম নেতা লাগে বিজেপিক উজনি অসমত আৰু এইখন আমি এখন ফটো দেখুৱাইছোঁ সেইখন গাড়ীত উঠিয়ে শংকৰজ্যোতি বৰুৱা ঘৰমুৱা হৈছে এই মুহূৰ্তত এটা ডাঙৰ ৰাজনৈতিক খবৰ আমি দিবলৈ বিচাৰিছোঁ শংকৰজ্যোতি বৰুৱা জেলৰ পৰা ওলাইছে জেলৰ পৰা ওলায়ে ভিআইপি গাড়ী বিজেপিৰ ভিআইপি গাড়ীত বহি তেওঁ গুচি গৈছে তেওঁক নিবলৈ বিজেপিৰ মানুহ আহিছে বিজেপিৰ এখন ভিআইপি গাড়ী আহিছে শংকৰজ্যোতি বৰুৱা বহিছে গাড়ীৰ আইনাত চাওক গাড়ীৰ আইনাত এয়া ভিআইপি লিখা আছে এইখন গাড়ীত বহিয়ে শংকৰজ্যোতি বৰুৱা ঘৰমুৱা হৈছে শংকৰজ্যোতি বৰুৱাই যদি তেওঁ ছ'চিয়েল মিডিয়াৰ একাউণ্টছবিলাক চায় তেতিয়াও আপুনি বুজিব তেওঁ যথেষ্ট সামাজিক কাম কৰি আছিল দুলিয়াজান সমষ্টিত তেওঁ কথা বতৰাবিলাক শেহতীয়াকৈ ইনক্লাইনেশ্যন দেখিবলৈ পোৱা গৈছিল আৰু এইটো এতিয়া আলোচনাৰ বিষয় হৈ পৰিছে শংকৰজ্যোতি বৰুৱা বিজেপিলৈ আহি আছে নেকি আৰু এইখিনিতে আমি আৰু এটা খবৰ দিওঁ যে বিজেপিৰ ফালৰ পৰা RSSৰ ফালৰ পৰা এটা 3 তৰপীয়া ছাৰ্ভে চলোৱা হৈছিল বিভিন্ন সমষ্টিত কোন সমষ্টিত আৰু সেই সমষ্টিত দুলিয়াজান সমষ্টিৰ ফিডবেক যিটো ৰিভিউ বা ফিডবেক সেই ফিডবেকটো বেয়া পাইছিলে RSS আৰু বিজেপিয়ে দুলিয়াজান সমষ্টিৰ বিধায়কগৰাকীৰ ওপৰত অসন্তুষ্ট হৈ পৰিছিল প্ৰতিষ্ঠান বিৰোধী ঢৌ তেওঁৰ বিৰুদ্ধে থিয় হৈছে বুলি এটা কথা ওলাইছিল যাৰ বাবে তেখেতৰ বিৰুদ্ধে অভিযোগ আনিছিলে আৰু সেই সমষ্টিতে কাম কৰি আছিলে শংকৰজ্যোতিয়ে গতিকে শংকৰজ্যোতি বিজেপিলৈ যাব নি এটা আমি ডাঙৰ NB নিউজ আৰু অসম লাইভে এটা খবৰ দিছোঁ এই গাড়ীখন মন কৰক এতিয়ালৈকে কোনো এই গাড়ীখন মন কৰা নাছিলে আচলতে বিজেপিৰ ভিআইপি গাড়ীত উঠি শংকৰজ্যোতি বৰুৱা জেলৰ পৰা ওলাই ঘৰমুৱা হৈছে আৰু তেওঁ বিজেপিলৈ আহিব পাৰে সেই কথাটো দীৰ্ঘদিনৰ পৰা ওলাই আছিল কিন্তু বিজেপিৰ এখন ভিআইপি গাড়ীয়ে তেওঁক জেলৰ পৰা লৈ গৈছে এই মুহূৰ্তত গতিকে 2026 চনত বিজেপিৰ যদি কেণ্ডিডেট হয় বিজেপি প্ৰাৰ্থী হয় তেতিয়া আচৰিত হ'বলগীয়া একো নাই শংকৰজ্যোতি বৰুৱা আৰু দুলিয়াজান তেওঁৰ সমষ্টি হ'ব পাৰে অথবা খোৱাং তেওঁৰ সমষ্টি হ'ব পাৰে হয়তো লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধেও বিজেপিয়ে থিয় কৰাব পাৰে শংকৰজ্যোতি বৰুৱাক লুৰিণজ্যোতি গগৈ খোৱাঙত নিৰ্বাচন খেলিব পাৰে আৰু শংকৰজ্যোতি বৰুৱাক লুৰিণ গগৈৰ এগেইনষ্টেও বিপৰীতেও থিয় কৰাব পাৰে বিজেপিয়ে নিশ্চয় দেখিলে দেখাৰ পিছত এতিয়া মই কোৱা কথাটো বাৰু মিছা নেকি
কেতিয়াও মিছা নহয় ৰুণজনে সদায় সঁচা কথাটোকে কয় লাগিলে যোনে যি নকক তাত কথা নাই কিন্তু ৰুণজনে সদায় সঁচা কথাটোকে কয় আৰু কিছুমানে কয় আপুনি বোলে লোকৰ ভিডিঅ' দিয়ে মই মুখখন নেদেখাও নেকি বাৰু বুঢ়া হলেও মই মুখখন দেখাও দেই মুখখন দেখাই পেলাইহে আৰু তাৰ প্ৰমাণ সহ মই নিউজটো দাঙি ধৰো আৰু সেই নিউজটো কিয় দাঙি ধৰো তাতো কথা আছে কিছুমানে ক'ব পাৰে যে আপুনি মিছা কথা কয় মিছা কথা যদি সেই প্ৰমাণটো মই দিবৰ কাৰণে এটা মানে হেৰিটো মই ক্লিপটো লগাই দিওঁ এইখিনি আছিলে ভিডিঅ'টো সদৌ শেষত এটাই কথা কওঁ সত্যৰ সদায় জয় আৰু মই সত্যত আছিলো কাৰণে মোক তেনেকে বেয়া বেয়া কথা কৈছিল কাৰণে তেওঁলোকৰ চেনেলে গুচি গ'ল এইটো এটা বহুত ভাল খবৰ আপোনালোকক দিলো মোৰ কাৰণে ভাল খবৰ আপোনালোকৰ কাৰণে ভাল নে বেয়া নাজানো কিন্তু এটা শেষত কথা কৈ যাওঁ তেওঁ যাতে দুনাই আৰু সেইবিলাক শব্দ ইউজ কৰি মোক বুলিয়ে নহয় বেলেগকো হলেও সেইবিলাক শব্দ ইউজ কৰি ভিডিঅ' নবনায় আৰু যদি ভিডিঅ' বনায় তেন্তে হলেতো দেখিছে একবাৰ পাই গৈছে গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু তেওঁকো মই কৈছো তেওঁ আগবাঢ়ি যাওক আকৌ খুলে নে নুখুলে নাজানো কিন্তু মোক সেই মানুহজনে যেতিয়া কৈছে মোৰ অকণ মনত বেয়াও লাগিছে কিন্তু মই সেই সময়ত যিটো দুখ পাইছিলো সেই দুখটো যে মোৰ মানে বহুত ভাল লাগিছে মই আপোনালোকৰ ওচৰত সেইকাৰণে আজি শ্বেয়াৰ কৰিলো আজি মই গম পালো সেইটো কাৰণে এটা ভাল খবৰ মই দিছো আৰু আজি মই নকওঁ দিয়ক বাৰু সেইটো কথা সদৌ শেষত কওঁ সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছো আৰু মোৰ সৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো বাই বাই